যোৱা ২৪ জুনত বোকাখাটত দুষ্কৃতিকাৰীয়ে গ্ৰেনেড নিক্ষেপ কৰাৰ ঘটনাত আঘাতপ্ৰাপ্ত হোৱা একাদশ অসম আৰক্ষী বেটেলিয়নৰ ৩গৰাকী সাহসী জোৱান ক্ৰমে সিদ্ধাৰ্থ বৰবৰা, সুশীল ভৌমিক আৰু মিণ্টু হাজৰিকাক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ সাহসৰ শলাগ লয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে জোৱান ৩জনৰ স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে বিভাগীয় কৰ্তৃপক্ষক। কোনখিনি জায়গা থেকে এতিয়া পুরা ঠিক পাইছে ইয়াতে স্প্লিন্টার সোমাই গৈছে ইহঁতি ক'ত আছিলে ফ্ৰণ্ট গেটত আচ্ছা এইটো মানে এবাৰ কাম কৰোঁ গুৱাহাটীত পঠাই দি পেলাই মই ডিজিটেল কৰি ৰাখিম গুৱাহাটীত একবাৰ চেকটো কৰাই ল'ম সিহঁতৰ গোটেইখিনি ধুনীয়াকৈ মেডিকেল চেকআপ এটা কৰাই অন্যান্য বা বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।